নারদৰ ভক্তি অঞ্জলি বেগত কৰকচোন প্ৰভু নেৰাশী কপট সৃষ্টিপালকৰ হৃদয়ৰ বিমৰ্ষতাৰ কাৰণ। উঠা উঠা নাৰদ, উপযুক্ত সময়ত বৈকুণ্ঠৰ তুমি ফলা বিদ্যমান। শুনো তোমাৰ মুখে আছে নেকি কলিযুগৰ কিবা নবীন সংবাদ? নারায়ণ নারায়ণ উপহাস নকৰিব প্ৰভু। উপহাস? যাৰ ইচ্ছাত জল স্থল বায়ুৱে ত্ৰিদশ ধাৰা, যাৰ অনুগ্ৰহত শ্যামল বসুন্ধৰা, সি জগতৰ নিয়ন্তা আপুনি প্ৰস্থ কৰিয়ে নিৰ্জীৱ নাৰদক উপহাস নকৰিব প্ৰভু। নহয় দেৱঋষি, ভুল তুমি নুবুজিবা আমাক। জানো আমি ভালদৰে কলিযুগৰ সমস্ত সংবাদ, কিন্তু চাতুৰ্যতাৰ সাক্ষাৎ প্ৰতিমূৰ্তি তুমি। নারায়ণ নারায়ণ তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি বিমল আনন্দ পাওঁ আমি। নারায়ণ নারায়ণ সেয়েহে লীলাময় জগত পালকীয়া যিয়ে নীতিৰ সেৱককো কৰিছে চলনা। বাৰু প্ৰভু এইবাৰ এটা যুগৰ লীলাময় জগত পালকেনো কি লীলামালাৰ কৰিব সূচনা, তাৰ বাতৰি ল'বলৈহে নাৰদৰ আজি বৈকুণ্ঠলৈ আগমন প্ৰভু। কওক প্ৰভু অন্ধকাৰণ নাৰাখিব ভক্তক আপোনাৰ। দেৱঋষি শুনা তেনেহলে, এইবাৰ মনুষ্যৰূপে ধৰি অৱতাৰ মানৱীয় লীলামালা কৰিম সম্পদা। এই ক্ষেত্ৰত পদে পদে লাগিব তোমাৰ সহায়। এতিয়া যোৱা তুমি, সময়ত আমি তোমাক কৰিম স্মৰণ। ভাল